মুহূৰ্তত মই সবকে যিশুৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলো ধৰ্ম অৱলম্বী মানুহকো মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৱে যেনেকৈ মিলা প্ৰীতিৰে থাকে আৰু সকলোকে ঈশ্বৰৰ প্ৰেম বুজি পায় আৰু সেই প্ৰেমেৰে আগবাঢ়ি যায়। মানুহৰ মাজত আজিকালি যেনেকৈ সমাজ বিৰোধিতা কাৰ্যসূচী হৈছে এইটো যেন নকৰে মোৰ বিনম্ৰ অনুৰোধ। আৰু মানুহৰ ধৰ্মলৈ যেনেকৈ ভাগ বিতৰণা হৈছে ভাগ হৈছে এনেকৈ যেন নহয়। ঈশ্বৰৰ প্ৰেম সকলো মানুহৰ ওপৰত বিয়পি পৰে। সেইকাৰণে মই ঈশ্বৰৰ ওচৰত বিনতি প্ৰাৰ্থনা কৰিম আৰু মানুহৰ আহ্বান জনাইছোঁ যে সকলোৱে মানুহে ঈশ্বৰৰ নিয়ম মানি চলিব লাগে আৰু আগলৈও আগবাঢ়ি যাব পাৰে। সেইকাৰণে মই সকলোকে বিনম্ৰ অনুৰোধ কৰিছোঁ। ঈশ্বৰৰ মই আজি এইটোৱেই প্ৰাৰ্থনা কৰিবলৈ ইয়াত আহি একত্ৰ হৈছোঁ। ধন্যবাদ। কাৰ্যসূচী আছে এতিয়া ট্ৰি ব্লেছিং হ'ব আমাৰ গোচালা ঘৰ এইটো ট্ৰি ব্লেছিং। তাৰপিছত ব্লেছিঙৰ পিছত হ'ব আমাৰ আজি যোনটো আমাৰ পূজা বিধি সেই বিধান পূৰ্বকে আৰম্ভ হ'ব। কাৰ্যসূচীটো আজি ৰাতিপুৱা আৰম্ভ হ'ব। তাৰপিছত আমাৰ আমাৰ বিশেষ কেক কটা হ'ব। কেক কটাৰ পিছত আপোনাৰ নাচ গান হ'ব, ফূৰ্তি হ'ব। ফূৰ্তি কৰি আমি ঘৰলৈ উভতি যাম। তাৰপিছত আৰু ৰাতিপুৱা 9টাত আমাৰ পূজাবিধি আৰম্ভ হ'ব। পূজাবিধি আৰম্ভ হোৱাৰ পিছত আমি আকৌ আমাৰ ফূৰ্তি হ'ব। ফূৰ্তি মানে মানুহক উইচ হ'ব, এজনক উইচ কৰিম। উইচ কৰাৰ পিছত আমি ঘৰলৈ যাম আৰু বিশেষ পূজাবিধি মানে আৰু গধূলিকৈ খোলা থাকিব। সকলোৱে আহি চাব পাৰে আমাৰ গীৰ্জাঘৰ। আৰু এই পবিত্ৰ বৰদিনত মানে সকলো মানুহৰ যিমান দুখ আছে, কিমান ভুল প্ৰীতি আছে, চব পাহৰি আমি একত্ৰে মিলি যাওঁ। সেইটোৱে আমাৰ বিশ্বাস।